বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। قد أفلح المؤمنون নিশ্চয় মুমিনসকল সফল হৈছে, الذين هم في صلاتهم خاشعون যিসকল নিজৰ সালাতৰ ক্ষেত্ৰত ভীতি অৱনত, والذين هم عن اللغو معرضون আৰু যিসকল অসাৰ কথা বতৰাৰ পৰা বিমুখ, والذين هم للزكاة فاعلون আৰু যিসকল জাকাতৰ ক্ষেত্ৰত সক্ৰিয়, والذين هم لفروجهم حافظون আৰু যিসকল নিজৰ যৌনাংগসমূহৰ হিফাজতকাৰী, إلا على أزواجهم أو ما ملكت أيمانهم فإنهم غير ملومين কিন্তু তেওঁলোকৰ পত্নী অথবা অধিকাৰভুক্ত দাসীৰ বাহিৰে এনে ক্ষেত্ৰত তেওঁলোক নিন্দনীয় নহ'ব। فمن ابتغى وراء ذلك فأولئك هم العادون কিন্তু যিসকলে ইয়াৰ বাহিৰে আনক কামনা কৰে সিহঁতে হৈছে সীমালংঘনকাৰী। والذين هم لأماناتهم وعهدهم راعون আৰু যিসকলে নিজৰ আমানত আৰু প্ৰতিশ্ৰুতি ৰক্ষা কৰে, والذين هم على صلواتهم يحافظون আৰু যিসকলে নিজৰ সালাতত থাকে যত্নবান, أولئك هم الوارثون তেওঁলোকেই হ'ব উত্তৰাধিকাৰী। الذين يرثون الفردوس هم فيها خالدون তেওঁলোকে উত্তৰাধিকাৰী হ'ব ফিৰদাউছৰ, য'ত তেওঁলোক স্থায়ী হ'ব। ولقد خلقنا الإنسان من سلالة من طين নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ মাটিৰ উপাদানৰ পৰা, ثم جعلناه نطفة في قرار مكين তাৰপিছত আমি তাক স্থাপন কৰি শুক্ৰবিন্দুৰূপে এটা নিৰাপদ ভাণ্ডাৰত, ثم خلقنا النطفة علقة فخلقنا العلقة مضغة فخلقنا المضغة عظاما فكسونا العظام لحما ثم أنشأناه خلقا آخر فتبارك الله أحسن الخالقين তাৰপিছত আমি শুক্ৰবিন্দুক আলাকাত পৰিণত কৰোঁ, পিছত আলাকাক পৰিণত কৰোঁ মাংসপিণ্ডত, মাংসপিণ্ডক পৰিণত কৰোঁ অস্থিক, তাৰপিছত অস্থিক ঢাকি দিওঁ মাংসৰে, অৱশেষত আমি তাক গঢ়ি তোলোঁ আন এটা সৃষ্টিৰূপে। এতেকে চোৱা সৰ্বোত্তম স্ৰষ্টা আল্লাহ কিমান বৰকতময়। ثم إنكم بعد ذلك لميتون ইয়াৰ পিছত নিশ্চয় তোমালোকে মৃত্যুবৰণ কৰিবা, ثم إنكم يوم القيامة تبعثون তাৰপিছত কিয়ামতৰ দিনা তোমালোকক নিশ্চয় উত্থিত কৰা হ'ব। ولقد خلقنا فوقكم 7 طرائق وما كنا عن الخلق غافلين আৰু নিশ্চয় আমি তোমালোকৰ ওপৰত সৃষ্টি কৰিছোঁ 7খন আকাশ, আৰু আমি সৃষ্টি সম্পৰ্কে কদাপিও উদাসীন নহয়। وأنزلنا من السماء ماء بقدر فأسكناه في الأرض وإنا على ذهاب به لقادرون আৰু আমি আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ পৰিমিতভাৱে, ফলত সেয়া আমি মাটিত সংৰক্ষিত কৰোঁ, আৰু আমি তাক অপসাৰণ কৰিবলৈ সম্পূৰ্ণ সক্ষম। فأنشأنا لكم به جنات من نخيل وأعناب لكم فيها فواكه كثيرة ومنها تأكلون ইয়াৰ পিছত আমি তাৰ দ্বাৰা তোমালোকৰ বাবে খেজুৰ আৰু আঙুৰৰ বাগান সৃষ্টি কৰোঁ, য'ত তোমালোকৰ বাবে থাকে প্ৰচুৰ ফল, যিবোৰ তোমালোকে খোৱা। وشجرة تخرج من طور سيناء تنبت بالدهن وصبغ للآكلين আৰু ইয়াৰ দ্বাৰাই সৃষ্টি কৰোঁ এটা গছ, যিটো উৎপন্ন হয় চিনাই পৰ্বতত, যিটোৰ পৰা উৎপন্ন হয় আহাৰকাৰীসকলৰ বাবে তেল আৰু তৰকাৰী। وإن لكم في الأنعام لعبرة نسقيكم مما في بطونها ولكم فيها منافع كثيرة ومنها تأكلون আৰু নিশ্চয় তোমালোকৰ বাবে ঘৰচীয়া জন্তুবোৰৰ মাজত আছে শিক্ষণীয় বিষয়, সেইবোৰৰ পেটত যি আছে অৰ্থাৎ গাখীৰ, তাৰ পৰা আমি তোমালোকক সেৱন কৰাওঁ, আৰু তাত তোমালোকৰ বাবে আছে প্ৰচুৰ উপকাৰিতা, সেইবোৰ জন্তুক তোমালোকে ভক্ষণো কৰা। وعليها وعلى الفلك تحملون
লগতে এইবোৰ পশুৰ পিঠিত আৰু নৌজানত তোমালোকক আৰোহণ কৰোৱা হয়। ولقد أرسلنا نوحا إلى قومه فقال يا قوم اعبدوا الله ما لكم من إله غيره أفلا تتقون নিশ্চয় আমি নোহক প্ৰেৰণ কৰিছিলোঁ তেওঁৰ সম্প্ৰদায়ৰ ওচৰলৈ। তেওঁ কৈছিল, হে মোৰ সম্প্ৰদায়, তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তথাপিও তোমালোকে তাকৱা অৱলম্বন নকৰিবানে? فقال الملأ الذين كفروا من قومه ما هذا إلا بشر مثلكم يريد أن يتفضل عليكم ولو شاء الله لأنزل ملائكة ما سمعنا بهذا في آبائنا الأولين তাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ নেতা শ্ৰেণীৰ যিসকল লোকে কুফৰি কৰিছিল, সিহঁতে কৈছিল, এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, এওঁ কেৱল তোমালোকৰ ওপৰত শ্ৰেষ্ঠত্ব লাভ কৰিব বিচাৰিছে। যদি আল্লাহ ইচ্ছা কৰিলেহেঁতেন তেন্তে ফিৰিস্তাকেই অৱতীৰ্ণ কৰিলেহেঁতেন। আমি আমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত এনেকুৱা কোনো ঘটনা কেতিয়াও শুনা নাই। إن هو إلا رجل به جنة فتربصوا به حتى حين নিশ্চয় এওঁ হৈছে এজন বলিয়া, গতিকে তোমালোকে এওঁৰ বিষয়ে কিছুদিন ধৈৰ্য ধাৰণ কৰা। قال رب انصرني بما كذبون নোহে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিল, হে মোৰ প্ৰতিপালক, মোক সহায় কৰা, কাৰণ সিহঁতে মোক মিছলীয়া বুলি অস্বীকাৰ কৰিছে। فأوحينا إليه أن اصنع الفلك بأعيننا ووحينا فإذا جاء أمرنا وفارت النور فاسلك فيها من كل زوجين اثنين তাৰপিছত আমি তেওঁৰ ওচৰলৈ ৱাহী প্ৰেৰণ কৰিছিলোঁ, তুমি আমাৰ চাক্ষুষ তত্ত্বাৱধানত আৰু আমাৰ ৱাহী অনুযায়ী নৌযান নিৰ্মাণ কৰা। ইয়াৰ পিছত যেতিয়া আমাৰ আদেশ আহিব আৰু চৌকাৰ পানী উঠলি উঠিব, তেতিয়া প্ৰত্যেক জীৱ জন্তুৰে একো একোজোৰকৈ লৈ নাৱত উঠিবা। فاسلك فيها من كل زوجين اثنين وأهلك إلا من سبق عليه القول منهم ولا تخاطبني في الذين ظلموا إنهم مغرقون আৰু তোমাৰ পৰিয়ালবৰ্গকো লগত ল'বা, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলৰ বিৰুদ্ধে পূৰ্বেই সিদ্ধান্ত লোৱা হৈছে। লগতে যিসকলে অন্যায় কৰিছে সিহঁতৰ বিষয় লৈ তুমি মোক সম্বোধন নকৰিবা, নিশ্চয় সিহঁত ডুবি মৰিব। فإذا استويت أنت ومن معك على الفلك فقل الحمد لله الذي نجانا من القوم الظالمين এতেকে যেতিয়া তুমি আৰু তোমাৰ সংগীসকল নৌজানৰ ওপৰত স্থিৰ হ'বা, তেতিয়া ক'বা, সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবেই, যিয়ে আমাক জালিম সম্প্ৰদায়ৰ পৰা উদ্ধাৰ কৰিছে। وقل رب أنزلني منزلا مباركا وأنت خير المنزلين তুমি আৰু কোৱা, হে মোৰ প্ৰতিপালক, মোক বৰকতময় অৱতৰণ স্থানত অৱতৰণ কৰোৱা, যিহেতু তুমিয়ে শ্ৰেষ্ঠ অৱতৰণকাৰী। إن في ذلك لآيات وإن كنا لمبتلين নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন, আৰু আমি সিহঁতক পৰীক্ষাহে কৰিছিলোঁ। ثم أنشأنا من بعدهم قرنا آخرين এতেকে আমি সিহঁতৰ পিছত আন এটা প্ৰজন্ম সৃষ্টি কৰিছিলোঁ। فأرسلنا فيهم رسولا منهم أن اعبدوا الله ما لكم من إله غيره أفلا تتقون ইয়াৰ পিছত আমি সিহঁতৰ মাজৰ পৰাই এজনক ৰাছুল হিচাপে প্ৰেৰণ কৰিছিলোঁ। তেওঁ কৈছিল, তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য উপাস্য নাই। তথাপিও তোমালোকে তাকো অৱলম্বন নকৰিবানে? وقال الملأ من قومه الذين كفروا وكذبوا بآياتنا ولقاء الآخرة وأترفناهم আৰু তেওঁৰ সম্প্ৰদায়ৰ নেতাসকলে যিসকলে কুফৰি কৰিছিল আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছিল আৰু যিসকলক আমি প্ৰদান কৰিছিলোঁ পাৰ্থিৱ জীৱনৰ প্ৰচুৰ ভোগ সম্ভাৰ, وأترفناهم في الحياة الدنيا ما هذا إلا بشر مثلكم يأكل مما تأكلون منه ويشرب مما تشربون সিহঁতে কৈছিল, এওঁ দেখোন তোমালোকৰ দৰেই এজন মানুহ, তোমালোকে যি খোৱা তেওঁ তাকেই খায়
আৰু তোমালোকে যি পান কৰা তেওঁ তাকেই পান কৰে। ولئن أطعتم بشرا مثلكم إنكم إذا لخاسرون যদি তোমালোকৰ দৰে এজন মানুহৰ আনুগত্য কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হবা। أيعدكم أنكم إذا متم وكنتم ترابا وعظاما أنكم مخرجون ইয়াৰ তোমালোকক এই প্ৰতিশ্ৰুতি দিয়ে নেকি যে তোমালোকে যেতিয়া মৃত্যুবৰণ কৰিবা আৰু তোমালোক মাটি আৰু অস্থিত পৰিণত হবা আৰু তাৰ পিছতো তোমালোকক আকৌ উত্থিত কৰা হ'ব?